এইটো প্ৰচেছৰ জৰিয়তে আপুনি আৰচিৰ লগত নতুন মোবাইল নাম্বাৰ এড কৰিব পাৰিব। ইয়াৰ বাহিৰেও আপুনি যদি বিচাৰে পুৰণি মোবাইল নাম্বাৰ চেঞ্জো কৰিব পাৰিব। আৰচিৰ লগত মোবাইল নাম্বাৰ আপডেট বা চেঞ্জ কৰিবলৈ আপুনি গুগলত পৰিবহণ সেৱা লিখি চাৰ্চ কৰিব। তাৰপিছত প্ৰথম লিংকত ক্লিক কৰিব। তাৰপিছত ইয়াতে অনলাইন ছাৰ্ভিচেছ ভেহিকেল ৰিলেটেড ছাৰ্ভিচেছ এইটো অপশ্যন চুজ কৰিব। তাৰপিছত ষ্টেট চিলেকশ্যন কৰিব, যিটো ষ্টেট হয়। তাৰপিছত ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াতে গাড়ীৰ নাম্বাৰটো ইয়াতে টাইপ কৰিব। তাৰপিছত ইয়াতে টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে প্ৰচিডত ক্লিক কৰিব। তাৰপিছত ইয়াতে আকৌ প্ৰচিডত ক্লিক কৰিব। তাৰপিছত ইয়াতে চাব মোবাইল নাম্বাৰ আপডেট আধাৰ বেষ্ট এইটো অপশ্যনত ক্লিক কৰিব। ইয়াতে গাড়ীৰ নাম্বাৰটো অট'মেটিক আহিব। গাড়ীৰ যি চেচিছ নাম্বাৰ থাকে লাষ্টৰ 5টা নাম্বাৰ ইয়াতে টাইপ কৰি ভেৰিফাই ডিটেইলছত ক্লিক কৰিব। তাৰপিছত ইয়াতে গাড়ীৰ নাম্বাৰ অট'মেটিক আহিব। ইয়াতে চেচিছ নাম্বাৰ গোটেইখিনি ফিল আপ কৰিব, ইঞ্জিন নাম্বাৰ, তাৰপিছত ডেট অফ ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ফিটনেছ কিমানলৈকে আছে গোটেইখিনি আৰচিত লিখা আছে, গোটেইখিনি ফিল আপ কৰি ইয়াতে শ' ডিটেইলছত ক্লিক কৰিব। তাৰপিছত ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিব। তাৰপিছত আধাৰ কাৰ্ডত যি নাম আছে ইয়াতে ফিল আপ কৰিব। যিটো মোবাইল নাম্বাৰ ৰাখিব বিচাৰিছে ইয়াতে নাম্বাৰটো ফিল আপ কৰিব। আধাৰ কাৰ্ডত যিটো নাম্বাৰ আছে সেই নাম্বাৰটো আপোনাক দিব লাগিব, ঠিক আছে। তাৰপিছত ইয়াতে টিক মাৰ্ক দিয়াৰ পিছত ভেৰিফাইত ক্লিক কৰিব। ভেৰিফাইত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে পুৰণি মোবাইল নাম্বাৰটো শ্ব' কৰিব, যদি আগৰে নাম্বাৰ দিয়া থাকে। নহ'লে যদি নাথাকে ইয়াতে ব্লেংক দেখুৱাব। তাৰপিছত ইয়াতে নাম যি আছে ইয়াতে শ্ব' কৰিব। তাৰপিছত ইয়াতে আপডেট মোবাইল নাম্বাৰ লিখা আছে ইয়াতে ক্লিক কৰিব। ইয়াতে মোবাইল নাম্বাৰ আপডেট কৰিবলৈ 100 টকা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰিবলৈ ইয়াতে প্ৰচিড বুলি লিখা আছে, প্ৰচিডত ক্লিক কৰিব। তাৰপিছত ইয়াতে কনফাৰ্ম পে'মেণ্ট ইয়াতে ক্লিক কৰিব। ইয়াতে পে'মেণ্ট অপশ্যন আহি যাব ইগ্ৰেছ। ইয়াতে পে'মেণ্ট অপশ্যন বহুত কেইটা পাব। ইয়াতে UPI থ্ৰু দি পে'মেণ্ট কৰিবলৈ থাৰ্ড অপশ্যন চুজ কৰিব, পে'মেণ্ট গেটৱে, কানাড়া বেংক, PG, নৰ চাৰ্জ। ইয়াতে কোনো ধৰণৰ চাৰ্জ নকৰে। এইটো চুজ কৰাৰ পিছত এগ্ৰীত টিক মাৰ্ক দিব। তাৰপিছত প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰিব। অ'কেত ক্লিক কৰিব। ইয়াতে টিক মাৰ্ক দিব, তাৰপিছত কনফাৰ্ম পে', তাৰপিছত লিভত ক্লিক কৰিব, ঠিক আছে। ইয়াতে চাব UPI অপশ্যন আছে। মই ইয়াতে নেট বেংকিঙৰ থ্ৰু দি পে'মেণ্ট কৰিম। আপুনি যিটো পে'মেণ্ট প্ৰচেছ ভাল পায় সেইটো প্ৰচেছত পে'মেণ্ট কৰিব। মই ইয়াতে পে'মেণ্ট কৰি আছোঁ। পে'মেণ্ট ছাকচেছ হোৱাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ৰিচিপ্ট জেনেৰেট হ'ব। ৰিচিপ্টটো আপুনি স্ক্ৰীনশ্বট ৰাখিব পাৰে। ৰিচিপ্ট নাৰাখিলেও কোনো কথা নাই, লগে লগে মোবাইল নাম্বাৰ আপডেট হৈ যায়। তো এনেদৰে আপুনি অনলাইন ইজিলি মোবাইল নাম্বাৰ আপডেট কৰিব পাৰিব, লগে লগে হৈ যায়, আপোনাক চিন্তা কৰিব নালাগে।